আজি 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 অসমৰ বাজেট দাখিল কৰা হ'ব মই অসমৰ বাজেটখনত 5টা বস্তু থাকিলে ভাল বুলি ক'ম। 5টা বস্তু যদি অসমৰ বাজেটখন ভাল বাজেট হয় তেতিয়াহ'লে 5টা বস্তু থাকিব লাগিব তাত বৈশিষ্ট্য। 1 নম্বৰ, অসমৰ সকলো পথাৰত বছৰত সকলো সময়তে খেতি কৰিব পৰাকৈ ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰিব পৰাকৈ যদি তাত ব্যৱস্থা থাকে, যদি পথাৰৰ সকলোতে পানী দিম বুলি ব্যৱস্থা থাকে, পথাৰবিলাকত মেকানাইজ কৰাৰ মানে ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় প্ৰতিখন পথাৰৰ কাৰণে গাঁওবিলাকক, আৰু বছৰৰ সকলো সময়তে খেতি কৰাৰ যদি ব্যৱস্থা থাকে আৰু সেই ব্যৱস্থা থকাৰ লগে লগে তাৰ লগে লগে সেই বস্তুবিলাক ৰাখিবৰ কাৰণে যদি ওচৰৰ পঞ্চায়তত যদি গুদাম বা কোল্ড ষ্টোৰেজৰ ব্যৱস্থা কৰে তেতিয়াহ'লে মই ক'ম যে এইখন হ'ল নাম্বাৰ 1 বাজেট। 1 2 নাম্বাৰ 1 বাজেট হ'বলৈ হ'লে 2 হ'ব লাগিব অসমৰ প্ৰতিখন গাঁৱত সৰু সৰু ইণ্ডাষ্ট্ৰী, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, আদানী আম্বানী টাটা নহয়, অসমত চব গাঁৱে গাঁৱে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ কৰিব লাগিব। আমাৰ যিবিলাক খেতিয়কৰ বস্তু সেই বস্তুবিলাকৰ পৰা আকৌ নতুনকৈ বস্তু উৎপাদন কৰিবৰ কাৰণে যদি ক্ষুদ্ৰ উদ্যোগ প্ৰতিখন গাঁৱত দিয়ে তেতিয়াহ'লে এইখন হ'ল ভাল বাজেট। 2 3 অকল গাঁৱত নহয় টাউনতো, আমাৰ প্ৰত্যেকখন টাউনত এজনো যাতে নিবনুৱা থাকিব নোৱাৰে তাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ যদি ব্যৱস্থা কৰে তেতিয়াহ'লে এখন ভাল বাজেট। এইটো 3 4 প্ৰফেচনেল আছাম। অসমৰ ল'ৰাই 14,000 বা 18,000 গৈ ছিকিউৰিটি গাৰ্ড কৰে, যদি ইয়াত বেটেলিয়নৰ ট্ৰেইনিং দি পঠিয়ায় বোলে মোক মেইনটেনেঞ্চ কেনেকৈ কৰিব লাগে, মোক মেনেজ কেনেকৈ কৰিব লাগে, তো তেতিয়াহ'লে ইয়াত কি হ'ব, আমাৰ তাত ছিকিউৰিটি কৰিবলৈ যোৱা ল'ৰাজনে 14,000ৰ ঠাইত 50,000 দৰমহা পাব। প্ৰফেচনেল কৰি ওলাব অসমৰ প্ৰত্যেকজন মানুহ। প্ৰফেচনেল নকৰি এতিয়া কি অকল বেনিফিচিয়াৰী কৰি প্ৰফেচনেলিজিমটো ধ্বংস কৰি পেলাইছে, অসমীয়া জাতিক বৰবাদ কৰি দিছে। তাৰ বিপৰীতে এখন প্ৰকৃত প্ৰফেচনেল অসম যদি গঢ়াৰ ইয়াত ব্যৱস্থা থাকে তেতিয়াহ'লে মই ভাল বাজেট বুলি ক'ম। আৰু পঞ্চমতে ভাল বাজেট হ'বলৈ হ'লে অসমৰ ভিতৰত গোটেই বজাৰখন কেনেকৈ দখল কৰিব পাৰি, ভাৰতৰ গোটেই বজাৰখন, নৰ্থ ইষ্টৰ মাংসৰ বজাৰ, নৰ্থ ইষ্টৰ মাছৰ বজাৰ, নৰ্থ ইষ্টৰ পাচলি বজাৰখন দখল কৰাৰ যদি কথা থাকে, আৰু চাউথ ইষ্ট এছিয়া অৰ্থাৎ এইফালে আমাৰ ম্যানমাৰ, ভূটান, বাংলাদেশ, আমাৰ থাইলেণ্ড, আমাৰ নেপাল, এইবিলাক দেশৰ এই আমাৰ পূবফালে থকা বজাৰখন যদি দখল কৰাৰ ব্যৱস্থা থাকে তেতিয়াহ'লে মই ক'ম যে এখন ফাৰ্ষ্ট ক্লাছ বাজেট। আৰু নহ'লে এনে যদি নিয়ম মাফিক কিবা এখন দিয়ে, মই নিজে আজি এখন বাজেট বনাই লৈ আহিছোঁ। অসমৰ বাজেট কেনেকুৱা হ'ব লাগে মই নিজে বনাই লৈ আহিছোঁ। অসমৰ কেনেকুৱা বাজেট হ'ব লাগে মই নিজে বনাই লৈ আহিছোঁ। বাজেট আচলতে কেনেকুৱা হ'ব মই নিজৰ পৰা নিজে বাজেট এখন বনাই থৈ দিছোঁ। যিহেতু একো বাজেট চাজেট বনাব নাজানে, গতিকে একচুৱেল বাজেট কেনেকুৱা হ'ব লাগে মই নিজে এখন বাজেট বনাই থৈ দিছোঁ। তো গতিকে মই আশা কৰিম যে এখন ভাল বাজেট হ'ব। কিন্তু যিজন মানুহে আজি বাজেট দিব, বিত্তমন্ত্ৰী, তেওঁ নিজে যেতিয়া চিণ্ডিকেট মাষ্টৰ, তেতিয়াহ'লে সেইখন কেনেকৈ ভাল বাজেট হ'ব আপোনালোকে কওক। বাজেটৰ জৰিয়তে ৰেভিনিউ আহিব লাগিব। ৰেভিনিউ আহিবলৈ হ'লে বাজেটৰ বিত্তমন্ত্ৰীজন পূৰা নিকা মানুহ হ'ব লাগিব। কিন্তু আমাৰ বিত্তমন্ত্ৰীজন নিজে হ'ল চিণ্ডিকেটৰ মাষ্টৰ, ভাল বাজেট আহিব নেকি কওক, সেইটো কওক। বিধানসভাৰ অধ্যক্ষজন সলনি হ'ল, আগৰ বড়োজন গ'ল, এতিয়া আকৌ অসমীয়া এজন আহিলে। এই অসমীয়াজনে কৈছে যে আমি অসমীয়া মানুহবোৰ বোলে বান্দৰৰ সন্তান আছিলোঁ, আমি আগতে বান্দৰ আছিলোঁ আৰু এতিয়া মানুহ হ'লোঁ। ইমান কণ বিবেক লৈ বিধানসভাৰ অধ্যক্ষ কৰিবলৈ গৈ আছে যে মানুহ বান্দৰৰ পৰাহে হৈছে। ইমান মূল্য নথকা মানুহ নাই, সেইকাৰণে কথা বতৰা আপোনালোকৰ এনেকুৱা, আপোনালোকৰ বিবেক নাই। এটা বান্দৰৰনো ক'ত বিবেক থাকিব। মানুহ হৈছে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ জীৱ বুলি সৃষ্টি কৰোঁতাই সৃষ্টি কৰিছিল প্ৰথম এজন মানুহক। আপুনি যেতিয়া বান্দৰৰ পৰা সৃষ্টি হৈছে আপোনাৰ মন মগজুটো তেনেকুৱাই হ'ব, বান্দৰৰ নিচিনা। লোকৰ বাৰীত পকি থকা কল দেখিলে চুৰ কৰি হ'লেও খাম। গতিকে সেইকাৰণে আপোনালোকৰ স্বভাৱ চৰিত্ৰ তেনেকুৱা, আপোনালোকে নিজকে বান্দৰ বুলি ভাবে। আগতে আকৌ গৰুৰ সন্তান বুলি ভাবিছিলে, কিন্তু এতিয়া যেতিয়া শাস্ত্ৰৰ বেদ লুটিয়াই পুটিয়াই কোনোবা পণ্ডিতে পঢ়ি দেখুৱাই দিলে যে ৰুক্মিণীৰ বিয়াত 1 লাখ গৰু কাটিছিলে হিন্দু ৰাইজেই খাবৰ কাৰণে, গতিকে গৰু দেৱতা বা মা কেনেকৈ হ'ল, এতিয়া সেইটোত লাজ পাই এতিয়া কৈছে যে বান্দৰহে আমাৰ মানে বংশ হয়, মানে হনুমানৰ বংশৰ মানুহখিনি।
হনুমানৰ বংশ। গতিকে এইবিলাক আকল নথকা, বিবেক নথকা মানুহৰ কথা বতৰাত আচলতে দেশখন কেনেকুৱা ধৰণে পৰিচালিত হ'ব, দেশৰ মানুহ কিমান জ্ঞানী হ'ব, উঠি অহা প্ৰজন্মৰ বিবেকে কি ক'ব, এইবোৰ আচলতে সৰু ল'ৰা ছোৱালীৰ আগত কোৱা শুনো যে মানুহ আগত বান্দৰ আছিলে, দেখিবলৈ অকণমান বান্দৰৰ আকৃতিটো মানুহৰ নিচিনা কাৰণে মানুহ আগত বান্দৰ আছিলে, কোনোবা ক'ব যে ধৰ্মৰ কাম কৰিবলৈ নোযোৱাৰ কাৰণে সেই বান্দৰৰ পৰা মানুহৰ পৰা বান্দৰ হৈছিল বুলি কয়, আকৌ কোনোবাই বান্দৰৰ পৰা মানুহ হৈছিল বুলি কয়। এইবিলাক কিবা কথা বতৰা নে? এইবিলাক কিবা জ্ঞানী মানুহৰ কথা নে? আকৌ তেওঁ বোলে এজন অধ্যক্ষ বিধানসভাৰ, আৰু সেই অধ্যক্ষজনে কয় কি মানুহ বান্দৰৰ পৰা হৈছিল। কিমান আচলতে বিবেকলেছ হ'লে, কিমান স্বাৰ্থলোভী হ'লে মানুহে এনেকুৱা ধৰণৰ কথা বতৰা ক'ব পাৰে? অকল স্বাৰ্থৰ কাৰণে আচলতে এইবিলাক কাম কৰি আছে, এইবিলাক বিধায়ক হৈছে বা অধ্যক্ষ হৈছে, কিবা হৈছে। নলেজ বোলা বস্তুটো একো নাই, অকল স্বাৰ্থৰ কাৰণে মানে গৈ এইবিলাকত মানে যোগদান কৰি ৰাইজৰ পৰা ভোট লৈ জিকি এনেকুৱা কাম কৰি আছে। সেইকাৰণে আজি দেশখন ৰসাতলে গৈ আছে। আজি পেট্ৰলৰ লগত ইথানল মিক্স হ'ল, অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, দেশৰ ৰাইজে প্ৰতিবাদ কৰিছে, গাড়ীখনৰ ইঞ্জিন নষ্ট হ'ব, তাৰ কথা বতৰালৈ কিন্তু আমি বিধানসভাত শুনা পোৱা নাই, এইবিলাক আলোচনা হোৱা নাই। গতিকে এই বস্তুবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব যে যিখন ৰাইজে আমাক আকৌ 5 বছৰৰ কাৰণে ভোট দি জিকালে, গতিকে ৰাইজক অকণমান সকাহ দিওঁ। প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে, কোনটো বস্তুৰ দাম কমি আছে সেই কথাটো কওক। একো বস্তুতেই দাম কমি থকা নাই, প্ৰতি বস্তুৰ দাম বাঢ়িল। কিয় বাঢ়িল? কি কাৰণে? আজি মানি লৈছোঁ, আজি হিন্দু মুছলমান কৰিছে কথা নাই, আৰু হিন্দুখিনিয়েতো সস্তাত পাব লাগে না, হিন্দু ৰাষ্ট্ৰ যেতিয়া। আজি কোনোবা এজনে বাইক লৈ গৈ আছে, ছিগনেল মাৰিছে, পুলিচে দেখিছে বাইকখনত লিখি থৈছে হিন্দু, ছাইডত আঁকি থৈছে AK-47, মানে এইবিলাক কি হিন্দু ৰাষ্ট্ৰ আৰু হিন্দুৰ মানে ৰাজত্ব। তাৰপৰা কাৰ বালডাল হৈছে? কি হৈছে? হৈছে কি? হিন্দু 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 কৈ পেলাই চৰকাৰে গোটেই দেশখনৰ ৰসপা চুচি লৈ গৈ আছে। 5 বছৰত সকলো শেষ কৰি দিব। শেষ কৰিবলৈ নাই, হিন্দু মুছলমান কথা নাই, চব ভাই ভাই। তেতিয়া কাৰ বাল ছিঙিব? চব শেষ হৈ যোৱাৰ পিছত, শেষ হৈ যোৱাৰ পিছত ভাই ভাই হৈ শেষ হৈ যোৱাৰ পিছত একতা হৈ কিবা লাভ আছে? এতিয়া আমি থুনুকা, এতিয়া আমাক এটাক মৰিয়ালে এইটোৱে অকণমান ওচৰতাইহে দিম, মাৰ ই মুছলিম হয়, মাৰ ই হিন্দু হয়, বুজি পালে? এই বস্তুটো কৰিবৰ কাৰণেই জাতিটো থুনুকা কৰি আচলতে বিভ্ৰান্তিৰ সৃষ্টি কৰি মানুহৰ মাজত তলে তলে দেশ বিকি শেষ কৰি দিলে। আৰু আমি মূৰ্খৰ নিচিনাকৈ আমাৰ মাজতে আমি কাজিয়া কৰি আছোঁ, আৰু আমাতকৈ জানো মূৰ্খ পৃথিৱীত আছে? গতিকে নিজৰ বিবেকেৰে বিবেচনা কৰি পেলাইহে কথা বতৰাবিলাক আলোচনা কৰক। কাৰণ আজি আমি যি দেখিলোঁ, বিধানসভাৰ অধ্যক্ষলৈকে বিবেকলেছ মানুহ। তেওঁলোকৰ কথা বতৰাই আমাক কি শিকাব? আমাৰ প্ৰজন্মক কি শিকাব? গতিকে আজি তেওঁলোকৰ কথা বতৰাবোৰ যদি আমি এটা ভাল কথা বুলি ভাবোঁ, শুদ্ধ বুলি ভাবোঁ, তেতিয়া আমাৰ উঠি অহা প্ৰজন্ম কিন্তু অশুদ্ধ হ'ব। কাৰণ সেইখিনি শুদ্ধ বুলি ভাবি যদি আমি উঠি অহা প্ৰজন্মক শুদ্ধ বুলি কৈ জ্ঞান দিবলৈ যাওঁ, উঠি অহা প্ৰজন্ম কিন্তু মূৰ্খৰ বাহিৰে বেলেগ পৰিচয় দিব নোৱাৰিব। গতিকে এই শিক্ষা কিয়? এইবিলাক কি দৰকাৰ আছে? আমাৰ নেতা মন্ত্ৰী MLA ডাঙৰ ডাঙৰ জ্ঞান দি থাকে মাজে মাজে। গতিকে স্কুল বন্ধ কৰি দিয়ক, এওঁলোকে বহুত ভাল ভাল শিক্ষা দিয়ে। এওঁলোকৰ কথা বতৰাত আচলতে মানুহৰ মাজত মহাব্বতটো নাইকিয়া হৈ গুচি গৈছে, মানুহে মানুহক চিনি পাবলৈ নোৱাৰা হৈ গৈছে। আজি কোনোবা অকণমান যদি মুছলমান ছোৱালীজনী দেখিছে, কালি সেয়া 10-15টা হিন্দুৱে কি কৰিছে, ধৰ্ষণ কৰি বস্তাত বান্ধি কি কৰিছে, পানীত পেলাই থৈ গুচি গৈছে। হিংসা এইটো, মানে তেওঁ মুছলিম হয়। গতিকে এই বস্তুবোৰ আৰম্ভণি কিন্তু চৰকাৰে কৰিছে। এতিয়া ধোৱা তুলসীৰ পাত হৈ দেখুৱালে কিন্তু লাভ নহ'ব। গতিকে যেনেকৈ দেশখনৰ জাতিটোক দুভাগ কৰিলে ফালিচিৰি, তেনেকৈ আকৌ এক কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ দেশৰ নাগৰিক হিচাপে। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কি ধৰণৰ তথ্য দিয়ে বুজিবলৈ আচৰিত লাগে। কালি বিধানসভাত দিছে যে অসমত মুঠ নিবনুৱাৰ সংখ্যা এতিয়া 15 লাখ। কিন্তু আচৰিত হ'ব, আজিৰ পৰা এবছৰ আগত 2025 চনত এই জুন মাহত তথ্য দিয়া হৈছিল যে অসমত নিবনুৱা আছে 34 লাখ। চ' 34 লাখৰ পৰা এতিয়া গৈ 15 লাখ হ'লগৈ। আৰু আচৰিত হ'ব যে জুন মাহত যোৱা বছৰ দিছিলে 34 লাখ নিবনুৱা আছে বুলি, অক্টোবৰ মাহলৈ সেই সংখ্যা কমিলগৈ 22 লাখ চলি। চ' 22 লাখ আৰু এতিয়া আহি 15 লাখ। ইমানবোৰ নিবনুৱাক ক'ত সংস্থাপন দিলে? চাকৰি 1 লাখ দিছোঁ বুলি কৈ থাকে, 2 লাখো গৈ দাবী কৰে। কিন্তু ক'ত আচলতে ইমানবোৰ নিবনুৱাক কৰ্মসংস্থাপন দিলে, সেই প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। ADRE যি পৰীক্ষা হৈছিলে, সেই ADREৰ গ্ৰেড 3 7,000টা পোষ্টত 18 লাখে এপ্লাই কৰিছিলে। 18 লাখ এপ্লিকেণ্ট আছিলে অনলি ফৰ দ্য গ্ৰেড 3 পোষ্ট। অন্য মই বাদেই দিলোঁ, যিসকলে গ্ৰেড 3 এপ্লাই কৰিব পাৰে তেওঁলোক 18 লাখ, যিসকলে নোৱাৰে বা বহুতে কৰা নাই তাৰ বাহিৰতো নিবনুৱা আছে। আৰু এইবিলাক হৈছে চব ৰেজিষ্টাৰ্ড যিটো সংখ্যা, সেইটো হৈছে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা, পঞ্জীয়নভুক্ত জব চিকাৰ্ছ। কিন্তু যিসকলে পঞ্জীয়ন কৰা নাই সেই সংখ্যাটো আছেই।
কিন্তু এতিয়া এখন ৰজি পিকচাৰ মানুহৰ আগত তুলি দিব বিচাৰিছে যে আমি নিবনুৱা সংখ্যা সাংঘাতিক ধৰণে হ্ৰাস কৰিছোঁ আৰু এতিয়া আমাৰ নিবনুৱাৰ সংখ্যা হৈছে গৈ মাত্ৰ 15 লাখ। বাট দ্য বিজেপি গভৰ্ণমেণ্ট হেজ টু আনচাৰ। তেওঁলোকে 34 lakhsৰ পৰা 22 lakhs, 22 lakhsৰ পৰা 15 lakhs। কেনেকৈ এই তথ্যবোৰ কেনেকৈ মেনুফেকচাৰ্ড হৈ আছে, ইটছ এ বিগ কুৱেশ্যন। কাৰণ গ্ৰেড 3তে এপ্লাই কৰিছিলে 18 লাখে, গ্ৰেড 4ত এপ্লাই কৰিছিল 13 লাখে। আৰু এতিয়া নিবনুৱা সমস্যাটো কিমান ভয়াৱহ হৈ উঠিছে সেয়া ভাবিলে আচৰিত লাগে। পৰহি নে তাৰ আগদিনাখন BTADত ফৰেষ্টৰ এটা পৰীক্ষা হৈছে, তাত 157টা পোষ্ট। এই 157টা পোষ্টত BTADৰ 52,000 এপ্লাই কৰিছে। 157 পোষ্ট এণ্ড এপ্লিকেণ্ট 52,000। আৰু APSCৰ যিটো পৰীক্ষা হৈছিলে, APSCৰ পৰীক্ষাটোত 78টা পোষ্ট আৰু কিমানে এপ্লাই কৰিছিলে? 41,000। সেইকাৰণে নিবনুৱা সমস্যা এটা খুব ভয়াৱহ সমস্যা। ই কেৱল সংখ্যাৰ কথা নহয়। সেইকাৰণে এই সমস্যাটো এড্ৰেছ কৰাৰ কাৰণে এটা চিৰিয়াছ ইফৰ্ট দৰকাৰ। আৰু সংখ্যাৰ ক্ষেত্ৰত দ্য গভৰ্ণমেণ্ট শুড বি ক্লিয়াৰ। তেওঁলোকে এই সংখ্যাবিলাক কি ধৰণে সৃষ্টি হৈছে, এই ক্ষেত্ৰত অসম চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত, এখন হোৱাইট পেপাৰ পাব্লিছ কৰা উচিত যে এই সংখ্যাবিলাক কি ধৰণে, কেনেকৈ তাৰতম্যবোৰ কি কি কাৰণত হৈছে আৰু একচুৱেল আমাৰ আনএমপ্লয়ডৰ ফিগাৰটো কিমান, সেইটো দৰকাৰ। আৰু ৰেজিষ্টাৰ্ড আছে আৰু তাৰ উপৰিতো আনৰেজিষ্টাৰ্ড আছেই। চ' এই সমস্যাটোৰ ক্ষেত্ৰত আমি বিজেপি চৰকাৰখনে চিৰিয়াছলি চিন্তা কৰিব লাগিব। কেৱল এখন ৰজি পিকচাৰ দিয়াৰ কাৰণে বাকী আৰু ফাঁকিৰ নীতিৰে কিন্তু চলিলে নহয়। মই বাজেটখন বিত্তমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পাঠ কৰি আছে, বাজেটখনক শুনিছোঁ আৰু সমানে সমানে বাজেটখনৰ পাঠ লুটিয়াই বাজেটখন ভালদৰে মই হৃদয়ংগম কৰিলোঁ। আৰু মোৰ ধাৰণা আছিল, যোৱাকালো মই এটা ধাৰণা দিছিলোঁ বাজেটখন সম্পৰ্কত। কাৰণ বিত্তমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা ধৰণে বাজেটখন প্ৰস্তুত কৰাৰ কাৰণে যিটো কষ্ট কৰি আছে, অধ্যয়ন কৰি আছে, মই অলপ খবৰ পাইছিলোঁ আৰু মই অলপ এইটো খবৰ ৰাখিছিলোঁ। গতিকে বাজেটখন আজি অধ্যয়ন কৰি গম পালোঁ, শুনি গম পালোঁ, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এখন বাজেট আৰু সৰ্বদিশত চুই গৈছে। আৰু ঘাটি বাজেট নহয়, ৰাহি বাজেট। চৰকাৰৰ বদনাম থাকে বাজেটবিলাক সদায় ঘাটি বাজেট। আজি আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিখন বাজেট উত্থাপন কৰিলে, এইখন ৰাহি বাজেট। আৰু বাজেটখনে অসমৰ সৰ্বতো প্ৰকাৰ উন্নয়ন, উদ্যোগীকৰণ, নিবনুৱাৰ সমস্যা সমাধান, তাৰপিছত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি গাঁৱলীয়া যুৱক যুৱতীক সংস্থাপন, একেবাৰে গাঁৱৰ নিচলা দুখীয়া এই বিধৱা মাতৃগৰাকীৰ চকু পানী মুচি দিয়াৰ ব্যৱস্থা, একেবাৰে নিচলা দুখীয়া ঠেলাৱালা ৰিক্সাৱালাগৰাকীৰ সমস্যা সমাধান কৰা, কৃষকৰ সমস্যা সমাধান কৰা, এই সকলো স্তৰক চুই গৈছে বাজেটখনে। বাজেটখন বৰ হৃদয়স্পৰ্শী বাজেট হৈছে। আৰু এইখন বাজেট যদি আমি কাৰ্যকৰী কৰিব পাৰোঁ, চৰকাৰ, প্ৰশাসন আৰু ৰাইজ আমি সকলো একত্ৰিত হ'ব পাৰোঁ, তেনেহ'লে অসমখন বহু দূৰ আগবাঢ়ি যাব। অসমত যিখিনি সমস্যা এতিয়া আমি সমস্যাকৈ আছোঁ, এই সমস্যাবিলাক সমাধান কৰাৰ এটা পথ প্ৰশস্ত হ'ব। আৰু এইখন বাজেটে একেবাৰে ধনীৰ পৰা দুখীয়া পৰিয়ালটোলৈকে চুই গৈ সৰ্বতো প্ৰকাৰ উন্নয়ন কৰাৰ বাজেটখন সফল হ'ব। এই বাজেটখনক লৈ বিৰোধী আৰু অখিল গগৈয়ে কিন্তু যথেষ্ট সমালোচনা কৰিছে। এইখন মই সাংবাদিকক লগ পোৱাৰ আগতে অখিল গগৈ ডাঙৰীয়াই বাজেটখনৰ কথা কৈছে যে এইখন নিকাম্বা বাজেট। মই যোৱাকালিও কৈছোঁ, এইজন অখিল গগৈ ডাঙৰীয়াই আৰু বিৰোধীয়ে ক'বলগীয়া কথা নাই কাৰণে কথাটো কৈ আছে। বাজেটখন তেওঁলোকে অধ্যয়ন কৰা নাই। বিত্তমন্ত্ৰী ডাঙৰীয়াই বাজেট মানে পঢ়ি আছে, তেওঁলোকে কাণেৰে শুনি আছে, পাতটো লুটিয়াই চোৱা নাই। আৰু এটাই কথা পাঙি আছে যে বাজেটখনৰ আমি বিৰোধিতা কৰিম আৰু বাজেটখনৰ বিপক্ষে আমি ক'ম, এইখন বাজেটৰ একো নাই বুলি ক'ম। গতিকে মানুহ যেতিয়া শুই থাকে, টোপনি আহে, তেওঁকহে জগাব পাৰি। আৰু যিয়ে শুই থকাৰ ভাও জুৰি থাকে তেওঁলোকক জগাব পাৰি নেকি? বিৰোধীৰ অৱস্থা সেই হৈ আছে। সেইকাৰণে বিৰোধীৰ আসন কি হৈছে আজি? যদি এতিয়াও ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰ লগত তেওঁলোকে জড়িত নহয়, ৰাজ্যখনৰ জ্বলন্ত ৰাইজৰ সমস্যাসমূহ তেওঁলোকে হৃদয়ংগম নকৰে, তে বিৰোধী বুলি যে কিবা থাকিব অসমত, এই কথাটো কিন্তু চিন্তা কৰিবলগীয়া বিষয়। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱস্থাটো কি হৈছে? কাম কৰি যাব লাগে, ৰাজ্যখনৰ উন্নতি কৰিব লাগে, জনসাধাৰণৰ সমস্যা সমাধান কৰিব লাগে, সমস্যাবিলাক দীৰ্ঘদিনৰ জীয়াই ৰাখিব নালাগে, সমস্যা পালেই তাক তেতিয়া সমাধান কৰিব লাগে। আৰু বিৰোধীৰ কি আছিল যে সমস্যা সদায় জীয়াই ৰাখিব লাগে। সমালোচনা কৰক, গঠনমূলক সমালোচনা কৰক বিৰোধীয়ে, আমি ভাল পাম। কিন্তু এইখন বাজেটক যদি তেওঁলোকে নিকাম্মা বাজেট বুলি কয়, এখন জনস্বাৰ্থ বিৰোধী বাজেট বুলি কয়, তেনেহ'লে কোনখন পৃথিৱীত জনমুখী বাজেট আছে? কোনখন পৃথিৱীত
আৰু জনস্বাৰ্থৰ হকে কাম কৰা বাজেট আছে তেওঁলোকে বিচাৰি উলিয়াব পাৰিব গতিকে অখিল গগৈ ডাঙৰীয়াই মই প্ৰত্যাহ্বান জনাইছোঁ অখিল গগৈ ডাঙৰীয়াক আজি কিমান তাৰিখ 10 তাৰিখ অহা মাহৰ 10 তাৰিখলৈকে তেওঁ লক্ষ্য কৰক অসমৰ এটা পৰিৱৰ্তন আহিব আপোনালোকে দেখিব গাঁৱৰ দুখীয়া নিচলা সেই মহিলাগৰাকী মাতৃগৰাকীৰ মুখত হাঁহি বিৰিঙাব অহা মাহৰ 10 তাৰিখে মই চেলেঞ্জ কৰি প্ৰত্যাহ্বান জনাই অখিল গগৈ ডাঙৰীয়াক কৈছোঁ আৰু তাৰপিছত তেওঁ কি উত্তৰ দিব এইখন নিকাম্মা বাজেট না ৰাইজৰ বাজেট না সকলো স্তৰক স্পৰ্শ কৰা বাজেট মই আজি 10 তাৰিখ অহা মাহৰ 10 তাৰিখে মই চেলেঞ্জ কৰিলোঁ আগষ্ট মাহটো মই চেলেঞ্জ কৰিলোঁ অখিল গগৈ ডাঙৰীয়াক যে অসমত এটা আমূল পৰিৱৰ্তন হ'ব এই বাজেটৰ সুফল আবাল বৃদ্ধ মহিলাগৰাকীয়ে পাব যদি নাপায় আপোনালোকে মোক আহি প্ৰশ্ন কৰিব আজি সেইখন বাজেটে আমি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনিব পালোঁ বাজেটখন আমি হাতত পালোঁ মানে 11 বছৰত ভৰি দি 11 বছৰৰ বাজেট দি আছে 11 বছৰৰ বাজেট বিজেপি চৰকাৰে দি আছে আৰু 11 বছৰৰ বাজেট যদি আমি লক্ষ্য কৰোঁ বিগত দিনসমূহত বাজেটত যি ধৰণে কথাবোৰ কয় সেই ধৰণে ৰূপায়ণ নহয় অসমৰ ৰাইজৰ মই যোৱাকালিও কৈছোঁ আজিও কওঁ যে অসমৰ সকলো জাতি জনগোষ্ঠী নিবনুৱা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী মহিলাসকল খেতিয়কসকল ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী অসমৰ সৰ্বতো প্ৰকাৰৰ ৰাইজে বাজেটত বহুত আশা কৰি থাকে বাজেট দিব তাৰ পৰা সকাহ পাম তাৰ পৰা ভাল হ'ব ৰাজ্যখন আগুৱাই যাব বিভিন্ন ডিপাৰ্টমেণ্টৰ অভাৱ মুক্ত হ'ব কিন্তু বাজেটত সাধাৰণতে বিগত সময়ছোৱাত যিটো দেখোঁ সেই ধৰণে কাৰ্যকৰী একো নহয় বাজেটৰ দিনা খুব ভাল লাগে বাজেটৰ দিনা ঘোষণাবোৰ খুব ভাল লাগে কিন্তু কাৰ্যকৰী কৰা নহয় সাধাৰণতে গতিকে আজি এটা পজিটিভ মন লৈ বিধানসভালৈ আহিছোঁ যে তৃতীয় কাৰ্যকালত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৰাইজৰ কাৰণে হওক অসমৰ কাৰণে হওক বিগত বাজেটত আপুনি যদি চাই সকলো ডিপাৰ্টমেণ্টৰ কোনো এটা ডিপাৰ্টমেণ্টতে তেওঁলোকে ঘোষণা কৰা মতে কাম কৰিব পৰা নাই আপুনি কি এগ্ৰিকালচাৰ কওক কি জলসিঞ্চন কওক আপুনি PHC ডিপাৰ্টমেণ্ট কওক আপুনি হেল্থ ছেক্টৰৰ কথাই কওক আপুনি আন যিবোৰ বিভাগ আছে আপুনি হস্ততাঁত ৰেচম বিভাগৰ কথাই কওক আপুনি বড়োলেণ্ড কল্যাণৰ কথাই কওক 6 শ্বেডিউল এৰিয়াৰ কথাই কওক চাহ জনজাতিৰ কথাই কওক সংখ্যালঘুসকলৰ কথাই কওক ভূমিপুত্ৰসকলৰ কথাই কওক বা নিবনুৱা যুৱক যুৱতীসকলক চাকৰি সংস্থাপন দিয়াৰ কথাই কওক সকলো ক্ষেত্ৰতে চৰকাৰখন বিগত সময়ছোৱাত বাজেটত কোৱা ধৰণে কাম কৰা নাই ব্যৰ্থ এটা হৈছে গতিকে আজি বাজেট দিয়াৰ প্ৰাক মুহূৰ্তত মই আকৌ কৈছোঁ এটা পজিটিভ মন লৈ আহিছোঁ যাতে এই বাজেটত ৰাইজৰ সপোন পূৰণ হওক আৰু ৰাজ্যখন ভৱিষ্যতে যাতে আগুৱাই যাব পাৰে তেনেকুৱা এখন বাজেট হওক ইতিমধ্যে মই অলপ সময়ৰ আগতে কেইটামান ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ যে প্ৰথম কথা যে পেট্ৰলৰ সৈতে যি ইথানলৰ যিটো মিহলি কৰা হৈছে যাৰ বাবে সমগ্ৰ ভাৰততে প্ৰতিক্ৰিয়া হৈছে যে আমাৰ গাড়ীবিলাকৰ মটৰচাইকেলবিলাকৰ মেচিনাৰীবিলাক বেয়া হৈ গৈছে বিকল হৈ গৈছে আৰু যদিও বা ইথানল ব্যৱহাৰ হৈছে তাৰ কিন্তু যিটো মূল্য পেট্ৰলজাত সামগ্ৰীৰ মূল্য কিন্তু কমা নাই যে পেট্ৰলজাত মানে দ্ৰব্যৰ বিপৰীতে পেট্ৰলৰ বিপৰীতে ইথানল ব্যৱহাৰ হ'বলৈ হ'লে আচলতে সেই ইথানলৰ যিটো প্ৰযুক্তি তাৰ সৈতে সংপৃক্ত হোৱাকৈ তেনেকুৱা ধৰণৰ গাড়ী নিৰ্মাতাই গাড়ী নিৰ্মাণ কৰিব লাগিব যিটো বৰ্তমানলৈকে ভাৰতত সম্ভৱ হৈ উঠা নাই আৰু ভৱিষ্যতেও হৈ উঠাৰ কোনো আশা দেখা নাই কিন্তু ইতিমধ্যে সকলোৱে গম পাইছে যে ভাৰতৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী পুত্ৰই ইথানলৰ সমগ্ৰ যিটো কণ্ট্ৰেক্ট এই কণ্ট্ৰেক্টটো পাইছে তাৰ ফলস্বৰূপে যদিও বা প্ৰথম অৱস্থাত মাত্ৰ 20% ইথানল মিক্স কৰাৰ কথা আছিলে পিছত কিন্তু এইটো 80% ইথানল মিক্সিং কৰাৰ পৰ্যায়লৈ লৈ গৈছে আৰু কি হৈছে যে আমাৰ গাড়ীবিলাক আচলতে আমাৰ দৰে সাধাৰণ যিবিলাক দৰিদ্ৰ নিম্ন মধ্যবিত্তৰ লোকসকলে আমি লোনত এখন গাড়ী লওঁ বা আপোনালোক বহুতে এখন তেনেকৈ ধৰণে গাড়ী যিসকলে লৈছে মই ধনীসকলৰ কথা কোৱা নাই ধনী বুলি কওঁতে ইয়াতে বিশেষকৈ মই কৈছোঁ বিজেপিক কোৱা নাই কি কাৰণে যে বিজেপি মানুহবিলাক ধনী মানুহ বুলি ক'ব লাগিব
কাৰণ বিজেপি মানুহে ইথানলৰ কোনো প্ৰতিবাদ কৰা নাই। বিজেপি মানুহে কেতিয়াও ৰাম মন্দিৰৰ যি এই ৩৫০০ কোটি টকা হৰলকি হ'ল তাৰ প্ৰতিবাদ কৰা নাই। আজি বিজেপিয়ে কেতিয়াও বিজেপিৰ যিবিলাক সদস্য তেওঁলোকে নীতিন গাডকাৰীৰ বিৰুদ্ধে মাত মতা নাই। গতিকে মই ক'ব বিচাৰিছোঁ যে যিসকলে সঁচাকৈয়ে ভুক্তভোগী, যিসকলে সঁচাকৈয়ে আজিৰ তাৰিখত দেখিছে যে বিজেপি আমাক টেটু চেপা দি আনিছে, আৰু তাৰ পিছতো আমি কি কৰিছোঁ যে বিজেপি নোহোৱাৰ স্বত্তেও কিন্তু আমি দল সংগঠনৰ নেতাবিলাকে, আমি ভণ্ড, আমি মানুহবিলাকে আমি কি কৰিছোঁ যে চৰকাৰৰ লগত গোপন কামে মিলি আছোঁ। অতি লজ্জিত। মই আজিৰ তাৰিখত বিজেপি এই সদস্যসকলক ক'ব বিচাৰিছোঁ যে আপোনালোক সঁচাকৈ ইমান নিলাজ নে? আপোনালোকে কোনোবাই কিবা এটা যদি বক্তব্য দিয়ে কি কৰে যে আপোনালোকে খুব ট্ৰল কৰে। আজি ৰাম মন্দিৰৰ পৰা যেতিয়া, অযোধ্যাৰ পৰা যেতিয়া ৩৫০০ কোটি টকা হৰলকি হ'ল, আপোনালোকৰ কিন্তু মুখখন বোবা হৈ পৰিলে। আপোনালোক সঁচাকৈ বৰ নিলাজ মানুহ, অতি নিলাজ মানুহ। আপোনালোক সঁচাকৈ অতি নিলাজ মানুহ। লাজ লাগিছেনে ক'ব নোৱাৰোঁ। অৱশ্যে বিজেপি বুলি কওঁতে যিসকলে কোটি কোটি টকা ঘটি আছে, যিসকলে কোটি কোটি টকা ধনৰ, চৰকাৰী ধনৰ তেওঁলোকে অনুদান পাইছে, মই তেওঁলোকৰ কথা কোৱা নাই। কিন্তু যিসকলে আচলতে বিজেপিৰ বিষ্ঠা খাই জীয়াই আছে, বিজেপি অন্ধভক্ত হৈ আছে, বিজেপিয়ে তেওঁলোকক অন্ধভক্ত কৰি তুলিছে, মই তেওঁলোকক উদ্দেশ্য কৰি আজি কথাকেইটা কৈছোঁ যে ইথানলে সমগ্ৰ আমাৰ গাড়ীবিলাক নষ্ট কৰি পেলাইছে। পৃথিৱীৰ কোনো দেশতে এনেকুৱা ধৰণৰ প্ৰযুক্তি এতিয়ালৈকে ওলোৱা নাই য'ত 80%, 80% ইথানল তাতে দি পেট্ৰল চালিত গাড়ীবিলাক চলাব। যে ইথানল চালিত গাড়ী এতিয়ালৈকে ভাৰতত নিৰ্মাণ হোৱা নাই। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে আজিৰ তাৰিখত কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপি যিসকল সদস্য, যিসকলে সঁচাকৈয়ে বিজেপিয়ে এনেকুৱা কথা, বিজেপিয়ে কৰা প্ৰত্যেকটো বেয়া কামক তেওঁলোকে নীৰৱতা অৱলম্বন কৰে। বিজেপিয়ে ভাল কাম কৰাৰ বিষয়েতো ক'বই নালাগে যে তেওঁলোকে ৰৌটোকে ঢৌ কৰে। আজিৰ তাৰিখত খুব অধৈৰ্য হৈ আচলতে এই কথাবিলাক মই কথাটো ক'লোঁ। দ্বিতীয় কথা, আজিৰ তাৰিখত নীতিন গাডকাৰী পথ পৰিবহণ মন্ত্ৰী হৈ থকা অৱস্থাত মই বেলেগ কথা নকওঁ। আজিৰ তাৰিখত মই কৈছোঁ যে যোৰহাটৰ পৰা নুমলীগড় আৰু যোৰহাটৰ পৰা বিশেষকৈ টিয়ক জাজিলৈকে এই ৰাস্তাবিলাক চাব। ইয়াৰ যিটো ডিভাইডাৰ আছে, ডিভাইডাৰত যিবিলাক গছ ৰোপণ কৰা হৈছিলে, হাজাৰ হাজাৰ লাখ হিচাপে গছ ৰোপণ কৰা হৈছিলে, বৃক্ষৰোপণ কৰা হৈছিলে, আৰু তাত চিনচাব নাই, তাত কোনো চিনচাব নাই। তাৰোপৰি যিবিলাক ডাইভাৰজন আছে, অতি আচৰিত কথা যে যোৰহাটৰ যিটো মেইন এণ্ট্ৰেঞ্চ টিয়কৰ ফালৰ পৰা আহিলে কেন্দুগুৰি বাইপাছৰ ওচৰত তাত এণ্ট্ৰেঞ্চৰ কোনো তাত ভাল ব্যৱস্থা নাই, তাত কোনো ফিনিচিং নাই। আহিলে দেখিব আপোনালোকে যে গাড়ী কেনি আহিব, কেনি যাব, তাত কোনো সংকেত নাই। ৰাস্তাটো বনাই থৈ গুচি গ'ল। ইতিমধ্যে 3টা কোম্পানীয়ে ৰাস্তাটো নিৰ্মাণ কৰিলে, কিন্তু আজিৰ তাৰিখত খলাব আমাৰ ৰাস্তা, আজিৰ তাৰিখত খলাব আমাৰ ৰাস্তা, বহুত ঠাইত পানী জমা হয়। তাৰোপৰি কোনো তাত যিটো প্লেণ্টেশ্যনৰ কথা আছিলে, কোটি কোটি টকাৰ খৰচ হৈছিলে। সেইদিনাখন আমাৰ এজন অধিবক্তাই কৈছিলে এখন সভাত আমাৰ যে লাষ্টৰ যিজন ঠিকাদাৰ তেওঁ বোলে কাম নকৰাকৈ 268 কোটি টকা সৰকাই লৈ গুচি গ'ল। 268 কোটি টকা। আৰু তাৰ কিন্তু আপুনি কোনো ইয়াৰে প্ৰতিবাদ কৰিব নোৱাৰে। তাৰ প্ৰতিবাদ কৰি কোনো কিন্তু তাতে দৰখাস্ত কৰিব নোৱাৰে, কাৰণ তাৰ কোনো ইয়াতে নিৰ্দিষ্ট অফিচ নাই, নিৰ্দিষ্ট কাৰ্যালয় নাই, নিৰ্দিষ্ট বিষয়া নাই য'ত গৈ আপুনি আচলতে তাত অভিযোগ কৰিব। আপুনি কেন্দ্ৰীয় বিভাগসমূহৰ কোনো ইয়াতে তেনেকুৱা ধৰণৰ ইয়াতে অফিচ নাই যিটো অফিচত গৈ আপুনি তাতে ইয়াত ওজৰাপত্তি দৰ্শাব পাৰিব। গতিকে কেইবাটাও বিষয় আছে। মই আজিৰ তাৰিখত কৈছোঁ যে ৰামৰ নামত যি চুৰি, সেই বিজেপি চোৰসকলক কৈছোঁ, যিসকলে ৰামৰ নামত তেওঁলোকে কি কৰিছে যে অযোধ্যাৰ পৰা তেওঁলোকে ধন সম্পত্তি সোণ চুৰ কৰি নিছে। তাৰপিছত কৈছে যে আমাক ৰাম ভক্ত হ'বলৈ কৈছে, আমাক ৰাম ভক্ত ক'বলৈ হৈছে। আজি আমি যোৰহাটৰ গড়ালিত যাব নোৱাৰোঁ, হনুমান পূজা কৰে, ৰাম পূজা কৰে, কিন্তু আজি কি কৈছে সেই ৰামৰ ভক্তসকলে কি কৰিছে, তেওঁলোকে আজিৰ তাৰিখত ৰাম মন্দিৰৰ পৰা সোণ চুৰ কৰিছে, টকা চুৰ কৰিছে, ভক্তই দিয়া দান দক্ষিণা তেওঁলোকে চুৰ কৰিছে। আৰু কি কৰিছে, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰৰ সুবিধাৰ্থে তেওঁৰ ব্যৱসায়িক লাভালাভৰ বাবে যে তেওঁলোকে যদিও বা 20% ইথানলটো বিজ্ঞানসন্মত নহয় বুলি ইতিমধ্যে বিভিন্ন বিজ্ঞানীয়ে কৈছে,
কিন্তু আজিৰ তাৰিখত সবাতোতকৈ চৰ্চিত বিষয় যে 80% যেতিয়া তাতে ইথানল মিহলি কৰা হৈছে, এই ক্ষেত্ৰত কেনেকুৱা কৰোৱা হ'ব হৈছে ইতিমধ্যে। তাত কিন্তু আচলতে তাত গাড়ী নিৰ্মাতা কোম্পানীসমূহে ইথানলযুক্ত গাড়ী চলাবৰ বাবে তেনেকুৱা ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হোৱা নাই। আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰত জীৱনত হয়তো বহুতে এবাৰেই হয়তো এখন গাড়ী কিনে, এবাৰেই হয়তো এখন মটৰচাইকেল কিনে। গতিকে আজি অৱস্থাটো বুজি চাওক।